যোৰহাটত পুনৰ এটা নিচামুক্তিৰ কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি ক্লাবঘৰলৈ পৰিণত হৈছে যোৰহাটৰ এই বিশেষ নিচামুক্তি কেন্দ্ৰটো যোৰহাটৰ এই নিচামুক্তি কেন্দ্ৰটোক লৈ যোৰহাটত তোলপাৰ এই বিশেষ নিচামুক্তি কেন্দ্ৰটো যোৰহাটৰ তৰাজানৰ হনুমান মন্দিৰ পথত অৱস্থিত এই নিচামুক্তি কেন্দ্ৰত নিশা দুই পক্ষৰ মাজত হয় ভয়ংকৰ মাৰপিট উক্ত ঘটনাত স্থানীয় তিনিজন যুৱক বেয়াকৈ আঘাতপ্ৰাপ্ত হয় ইফালে উক্ত ঘটনাক লৈ দুটা পক্ষৰ মাজত অভিযোগ প্ৰতি অভিযোগৰ মাজত পৰিস্থিতিৰ উত্তপ্ত হৈ পৰে স্থানীয় ৰাইজৰ অভিযোগ নিচামুক্তি কেন্দ্ৰৰ নামত দীৰ্ঘদিন ধৰি অসামাজিক কাৰ্যকলাপ চলি আহিছে বুলি গুৰুত্বৰ অভিযোগ স্থানীয় ৰাইজে শীঘ্ৰে কেন্দ্ৰটো বন্ধ কৰাৰ দাবী জনাইছে কো বাপা এজাক লৈ আহিছে হুট নাই পুছ নাই হুটুৰ কোবাব লাগিছে দা লৈ গপিয়াব লৈছে তাৰপাছত আপোনাৰ মাৰিছে কিমান মান মানুহ হ'ব নাই কমো আপোনাৰ 30টা মানৰ ওচৰা-ওচৰি লোৱা হ'ব একদম মানে যাকে পাইছে তাকে মাৰিছে আমি পলাই তত পোৱা নাই মোক একদম চকী ভাঙি দিছে গাত পিঠিত বাটামে মাৰিছে মাথাত মাৰিছে এইবিলাক হাত গোটেই বেয়া কৰি পেলালে মানে মাৰি কি কাৰণে হ'ল কাজিয়াটো এখন কাজিয়াটো এটা কুকুৰৰ কাৰণে আমাৰ ইয়াৰ মানে চেণ্টাৰত কুকুৰটা আছে এটি কুকুৰটো চুৰ কৰি নিব বিচাৰিছিলে মানে আমি হাতেলতে আজি সন্ধিয়া গৈ তাক ধৰিলো ল'ৰাটোৰ নাম কি ল'ৰাটোৰ নাম নাজানো আপোনাৰ এই গাঁওখনত থাকে গোৱালগাঁও চাইডে লোৱা হয় তাৰপিছত সি কৈছে আমি নাই নিয়া বুলি তাৰপিছত সেইফালৰ পৰা গাড়ী লৈ 4-5টামান নামিছে নামি লওঁতে মানে কি হ'ল কৈছে আমি মোকামিলা কৰিলোঁ হ'ব দিয়া ভাইটি আমুকল ভুচুকল কৰি আমি গুচি আহিলোঁ তাৰ পাছতে এটি মানে আকেশ লৈ আহি আমাৰ লগত আমিতো গম নাপাওঁ আমি নিজৰ হেৰিতে আছোঁ আমিতো কাজিয়া কৰিবলৈ যোৱা নাই তেওঁলোক আহি কাজিয়া কৰিছে আমাৰ লগত আমাৰবিলাকৰ কাজিয়া কৰা একো অৰ্থই নাই তেওঁলোক মানে অলপ গুণ্ডা দেখুৱাই নিচিনা গোটেই সোপা আহিছে আহিলৈ যিটো মাৰ দিছে আমাক গোটেই ল'ৰা সোপাকে কাৰোবাৰ মাথায়ে ফালিছে কাৰোবাৰ ভৰিয়ে ভাঙিছে তোমালোকৰ ইয়াত পেচেণ্ট কেইজন আছে পেচেণ্ট আমাৰ অল টোটেল 30টা আছে 30টা অকল যোৰহাটৰ নে বেলেগ সব বেলেগৰ অকল যোৰহাটৰ বুলি নহয় তেওঁলোকৰ কিবা হৈছে নেকি তেওঁলোকৰ কিবা হৈছে নেকি তেওঁলোকৰ মানে গোটেইখন মানে এতিয়া তেওঁলোকে গেট চেট ভাঙি সোমাই যাব বিচাৰিছে মানুহ ডাক পেচেণ্টৰ কিবা হৈছে নেকি পেচেণ্টৰ একো হোৱা নাই আমি ৰক্ষা কৰিলোঁ তেওঁলোকক আমিয়ে মাৰ খালোঁ কিন্তু তেওঁলোকক আমি বচালোঁ ষ্টাফৰ অৱস্থা বেয়া ষ্টাফক একদম মানে কেইজন আছিলে ষ্টাফ গুৰুল কৰি মাৰিছে প্ৰায় আমাৰ 22 জন মান হ'ব ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও